নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল আসাম এক্সাম কৰ্ণাৰলৈ স্বাগতম জনাইছোঁ। তেজপুৰ ইউনিভাৰ্চিটি যি ইণ্টিগ্ৰেট এডমিশ্যন আছিল অৰ্থাৎ BA BSc বা MA MSc যি এডমিশ্যন আছিলে আপোনালোকে যিসকল ছাত্ৰ ছাত্ৰী 2025 বৰ্ষত SS পাছ কৰিছে বা আগতে SS পাছ কৰি ৰাখিছিলে তেওঁলোকে তেজপুৰ ইউনিভাৰ্চিটিত BA BSc লগতে আপোনালোকৰ যি মাষ্টাৰ ডিগ্ৰী প্ৰগ্ৰেম আছে একেলগে কমপ্লিট কৰিব পাৰিব। হেতুকে কোৱা হয় ইণ্টিগ্ৰেট প্ৰগ্ৰেম। গতিকে আপোনালোকে যদি হেতুত এডমিশ্যন ল'ব বিচাৰিছে তেতিয়াহ'লে আপোনালোকে এডমিশ্যন ল'ব পাৰিব। ইয়াত আপোনালোকে ডাইৰেক্ট গ্ৰেজুৱেটো পঢ়িব পাৰে। ডাইৰেক্ট গ্ৰেজুৱেট আছে BTEকৰ কাৰণে আপোনালোকৰ TU এক্সাম দিব লাগিব, যিটো তেজপুৰ ইউনিভাৰ্চিটি এণ্ট্ৰেন্স এক্সাম সেইটো দিব লাগিব যিসকলে BTEক কৰিম বুলি ভাবিছে। BTEক ফুড ইঞ্জিনিয়াৰিং টেকন'লজিৰ কাৰণে CUT দিব লাগিব। তাৰপৰা BEdৰ কাৰণে TU দিব লাগিব, BA চাইনিজ আৰু BA ছ'চিয়লজিৰ কাৰণে আপোনালোকে কমন ইউনিভাৰ্চিটি এণ্ট্ৰেন্স টেষ্ট অৰ্থাৎ CUET দিব লাগিব। CUT বিষয়ে ইতিমধ্যে মই আপোনালোকক তথ্যখিনি জনাই দিছোঁ, আপোনালোকে ভিডিঅ'বোৰ চাব পাৰে। CUETক লৈ পেলাই আপোনালোকে গম পাব CUT কি হয় বা CUT এক্সাম কেনেকুৱা ধৰণৰ হয়। তাৰপিছত ইণ্টিগ্ৰেট প্ৰগ্ৰেম অৰ্থাৎ আপুনি যদি SS পাছ কৰাৰ পিছত তেজপুৰ ইউনিভাৰ্চিটিতে আপোনালোক গ্ৰেজুৱেশ্যন আৰু মাষ্টাৰ ডিগ্ৰী কমপ্লিট কৰিব বিচাৰিছে তেতিয়াহ'লে আপুনি এইকেইটা ইণ্টিগ্ৰেট প্ৰগ্ৰেম পঢ়িব পাৰে। সেইটা আছে MCOM, তাৰপৰা MSc মেথমেটিক্স আছে, কেমেষ্ট্ৰি আছে, ফিজিক্স আছে, লাইফ চায়েন্স আছে আৰু ইণ্টিগ্ৰেট ইংলিছ আছে। লাইফ চায়েন্সত আপোনালোকৰ বটানী জুলজি দুটাই আহিব। গতিকে যিসকল ছাত্ৰ ছাত্ৰীয়ে বটানী জুলজি কৰিম বুলি ভাবিছে আপোনালোকৰ গ্ৰেজুৱেশ্যন আৰু মাষ্টাৰ ডিগ্ৰী, আৰু যিসকল কেমেষ্ট্ৰি, ফিজিক্স, মেথমেটিক্স, ইংলিছ আৰু MCOM পঢ়িম বুলি ভাবিছে তেজপুৰ ইউনিভাৰ্চিটিত গ্ৰেজুৱেশ্যন লগতে মাষ্টাৰ ডিগ্ৰী একেলগে কমপ্লিট কৰিম বুলি ভাবিছে তেওঁলোকে কমন ইউনিভাৰ্চিটি এণ্ট্ৰেন্স টেষ্ট UG আপোনালোকে দিব লাগিব। কমন ইউনিভাৰ্চিটি এণ্ট্ৰেন্স টেষ্টৰ ইতিমধ্যে অনলাইন আবেদন আৰম্ভ হৈ গৈছে। সেই বিষয়ে মই ভিডিঅ' দিছোঁ, আপোনালোকে অনলাইন আবেদন কৰি ল'ব পাৰিব। তাৰপিছত আপোনালোকে এইখিনি চাব পাৰে। কিন্তু যিসকল ছাত্ৰ ছাত্ৰীয়ে সেই এক্সামটো দিব তেওঁলোকে সেই তেজপুৰ ইউনিভাৰ্চিটিত কিন্তু এডমিশ্যন ল'ব পাৰিব। কমন ইউনিভাৰ্চিটি এণ্ট্ৰেন্স টেষ্ট দিব লাগিব। অনলাইন আবেদন আপোনালোকৰ এইটো TU কাৰণেহে কৈছোঁ। আপোনালোকৰ যিসকলে TU দিব তেওঁলোকৰ অনলাইন আবেদন 3 তাৰিখৰ আৰম্ভ হ'ল, তাৰপৰা 30 তাৰিখে লাষ্ট ডেট এপ্ৰিলৰ, আৰু এক্সামটো হ'ব 6 পৰা 8 তাৰিখে। কিন্তু আপোনাৰ কমন ইউনিভাৰ্চিটি এণ্ট্ৰেন্স টেষ্ট যিসকলে দিব তেওঁলোকৰ অনলাইন আবেদন ইতিমধ্যে আৰম্ভ হৈ আছে, কিন্তু এক্সামৰ কথা এতিয়ালৈকে তেওঁলোকে সদৰি কৰা নাই।